অসম চৰকাৰৰ কেবিনেট বৈঠকখনো অনুষ্ঠিত হয়। মই কেবিনেটত আজি গ্ৰহণ কৰা কেইটামান সিদ্ধান্তৰ বিষয়ে আপোনালোকক খৰতকীয়াকৈ কৈ যাম আৰু তাৰ পিছত জিলা আয়ুক্তৰ সন্মিলনীত হোৱা কেইটামান সিদ্ধান্তৰ বিষয়ে আপোনালোকক অৱগত কৰিম। আজি আমাৰ কেবিনেটে ৰূপসী বিমানবন্দৰটো গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বিমানবন্দৰ নামেৰে নামাকৰণ কৰিবলৈ ভাৰত চৰকাৰক অনুৰোধ কৰাৰ বাবে সিদ্ধান্ত লৈছে। কিন্তু ভাৰত চৰকাৰৰ নিয়ম মতে অকল কেবিনেটে সিদ্ধান্ত ললেই নহব, বিধানসভায়ো সিদ্ধান্ত লব লাগিব। তাৰ পৰিপ্ৰেক্ষিতত আগন্তুক বিধানসভাত এই বিষয়ে প্ৰস্তাৱ এটা উত্থাপন কৰা হ'ব। আমাৰ পঞ্চায়তৰ সমকক্ষ ষষ্ঠ অনুসূচীৰ অঞ্চলসমূহত VCDC অথবা VDC থাকে, অৰ্থাৎ 6 শিডিউল অঞ্চলসমূহত পঞ্চায়ত নাথাকে। তাত পঞ্চায়তৰ কাম কাজবিলাক VCDC/VDC ভিলেজ ডেভেলপমেণ্ট কাউন্সিল তেখেতসকলে চায়। অসমত BTCত 420টা VCDC আছে, 28টা VDC ডিমা হাছাওত আছে আৰু 26টা VDC কাৰ্বি আলং আৰু ৱেষ্ট কাৰ্বি আলং জিলাত আছে। এই VCDC আৰু VDC সকলৰ সচিব পদটো ইমান দিনে নাছিলে। আজি কেবিনেটে 474টা সচিব পদ অনুমোদন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। আজি কেবিনেটে আমাৰ গুৱাহাটী উত্তৰ গুৱাহাটী যিখন দলঙৰ কাম চলি আছে, এই দলংখন আমাৰ যিটো প্ৰথম সিদ্ধান্ত আছিলে যে 2600 কোটি টকা প্ৰয়োজন হ'ব, আজি কেবিনেটে তাৰ এখন ৰিভাইজ এষ্টিমেট 3030 কোটি টকালৈকে বৃদ্ধি কৰিছে আৰু ইয়াৰে 3030 কোটি টকাৰ ভিতৰত বেছিভাগ টকা নিউ ডেভেলপমেণ্ট বেংকৰ পৰা আহিব। ৰাজ্য চৰকাৰৰ শ্বেয়াৰ 164 কোটি টকা হ'ব আৰু আমি আশা কৰিছোঁ যে 2025 চনৰ জুন মাহত আমি ষ্টেট যিখন গুৱাহাটী উত্তৰ গুৱাহাটীৰ ব্ৰিজ সেইখন আমি সম্পূৰ্ণ কৰিব পাৰিম। ইয়াৰ উপৰিও কেবিনেটে আজি স্কিল ইউনিভাৰ্চিটিৰ উপাচাৰ্যৰ যিটো ৰিটায়াৰমেণ্ট তাক 2 বছৰলৈ বৃদ্ধি কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰে আৰু তাৰ কাৰণে আসাম স্কিল ইউনিভাৰ্চিটি বিধেয়কখন এইবাৰ সদনত উত্থাপন কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেটত এটা সিদ্ধান্ত হয় যে আমাৰ বহুত মাইগ্ৰেণ্ট লেবাৰ আৰু আনঅৰ্গেনাইজ ছেক্টৰৰ লেবাৰ শ্ৰম পৰ্টেলত তেওঁলোকে ৰেজিষ্টাৰ কৰিছিল 2021 চনৰ পৰা 2023 চনৰ ভিতৰত। শ্ৰম পৰ্টেলত ৰেজিষ্টাৰ কৰা শ্ৰমিকৰ সংখ্যা আছিল 12 লাখ। এই 12 লাখ শ্ৰমিকৰ 6 লাখে ৰেচন কাৰ্ড পাইছিলে, বাকী 6 লাখে ৰেচন কাৰ্ড পোৱা নাই। আজি আমি কেবিনেটত আলোচনা কৰি এই ব্যক্তিসকল যদি সঁচাকৈয়ে আনঅৰ্গেনাইজ লেবাৰ হয় আৰু সঁচাকৈয়ে যদি তেওঁলোকে 2023 চনৰ এপ্ৰিলৰ আগতে, বহুতে 2 এদিনত নতুনকৈ পঞ্জীয়ন কৰিছে, এইটো নহয়, 2023 চনৰ এপ্ৰিলৰ আগত যদি পঞ্জীয়ন কৰিছিলে আৰু তেওঁলোক যদি ৰেচন কাৰ্ড পোৱাৰ যোগ্যতা আদাৰৱাইজ যোগ্যতা আছে, তেনেকুৱা 6 লাখ পৰিয়ালক আমি নতুনকৈ ৰেচন কাৰ্ড দিবৰ বাবে আজি কেবিনেটে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু মই ভাবোঁ যে যিসকলে 23 চনৰ এপ্ৰিলৰ আগতে শ্ৰম পৰ্টেলত নিজক পঞ্জীয়ন কৰিছিলে তেওঁলোকে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰে, কিন্তু নতুনকৈ শ্ৰম পৰ্টেলত পঞ্জীয়ন কৰি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব নোৱাৰিব। এইখিনি আমাৰ কেবিনেটত লোৱা সিদ্ধান্ত। এতিয়া আমি জিলা আয়ুক্তসকলৰ সভাত গ্ৰহণ কৰা কেইটামান সিদ্ধান্তৰ বিষয়ে আপোনালোকক অৱগত কৰিব খুজিছোঁ। এটা হ'ল মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান। এই স্কিমটোত আমি 2 লাখ টকা কৰি এজন নিবনুৱা যুৱক যুৱতীক নিজৰ উদ্যোগ স্থাপন কৰাৰ বাবে আমি
সহায় কৰিম এনেকুৱা এটা আঁচনি আছিল 1 লাখ ঘূৰাই দিব 1 লাখ ঘূৰাই দিব নালাগে তাৰে যেটো প্ৰথম পৰ্যায়ৰ ইন্টাৰভিউ আছিল সেই ইন্টাৰভিউটো সমাপ্তি হল এতিয়া 1:2 অৰ্থাৎ প্ৰথম বছৰ আমি 30,000 লোকক যুৱক যুৱতীকে সহায়টো কৰিম আৰু তাৰ পিছত আমি আৰু 70,000 ল'ৰা ছোৱালী কৰিম দ্বিতীয় পৰ্যায় প্ৰথম পৰ্যায়ৰ যেটো 30,000 ল'ৰা ছোৱালীক আমি সহায় কৰিম তেওঁলোকৰ জিলা পৰ্যায়ৰ ইন্টাৰভিউ 16 আগষ্টৰ পৰা আমি আৰম্ভ কৰিম আৰু 5 ছেপ্টেম্বৰত আমি এই ইন্টাৰভিউটো সমাপন কৰিম আৰু 30 ছেপ্টেম্বৰত আমি 30,000 যুৱকক 2 লাখ টকাৰ যেটো আঁচনি সেই আঁচনিৰ অংশসমূহ আমি বিতৰণ কৰিম আৰু জিলা উপায়ুক্ত সকলৰ লগত এই বিষয়ে আমি ডিটেইল আলোচনা কৰিলো যাতে কোনো ক্ষেত্ৰতে কতো খেলিমেলি নহয় দ্বিতীয়তে আপোনালোকে জানে যে অসমৰ স্বচ্ছ নিযুক্তি এটা ভাৰতবৰ্ষ পৰ্যায়তো চৰ্চিত হৈছে অহা যি আমাৰ পৰীক্ষা হ'ব তৃতীয় আৰু চতুৰ্থ শ্ৰেণী এটা পৰীক্ষাত 11 লাখ পৰ্যন্ত প্ৰাৰ্থী হৈছে গতিকে জিলা উপায়ুক্তৰ সন্মিলনীত আমি আলোচনা কৰিলো যে কেনেকে আমি অতি সুন্দৰভাৱে এইবাৰো স্বচ্ছতাৰে সৈতে এই পৰীক্ষাটো সম্পূৰ্ণ কৰিব পাৰো তৃতীয়তে আৰু এটা বিষয় আলোচনালৈকে আহিছিল যে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি এই নিযুত মইনা আঁচনিখন অহা 7 বা 8 আগষ্টৰ পৰা আমি পপত্ৰ বিতৰণৰ কাম আৰম্ভ কৰিম তাৰ আগতে আঁচনিখনৰ ওপৰত এখন আমাৰ সাংবাদিক মেলু হ'ব আমি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিম আৰু এই আঁচনিখনত যেহেতু 3 লাখ ছোৱালীয়ে বা আমাৰ কন্যা সন্তানে এই আঁচনিৰ সুবিধা লবলৈ সুযোগ পাব যাতে নিৰ্বাচনৰ প্ৰক্ৰিয়া পপত্ৰৰ প্ৰক্ৰিয়া সুন্দৰভাৱে হৈ যায় তাৰ বিষয়েও জিলা উপায়ুক্তৰ সন্মিলনীত আমি দীঘলীয়াকৈ আলোচনা কৰোঁ অৰুণোদয় 3.0 অৰ্থাৎ অৰুণোদয় আমি প্ৰথম আৰম্ভ কৰিছিলো 19 লাখ হিতাধিকাৰীৰে অৰুণোদয় 2.0 আমি সামৰি লৈছিলো 27 লাখ হিতাধিকাৰী এতিয়া অৰুণোদয় 3 আমি সিদ্ধান্ত লৈছো যে আৰু আমি প্ৰায় আপোনালোকে হিসাব কৰিব লাগিব যে মই ফটক কৰি পূৰণ কৰি দিছো আমি আৰু 20 লাখ হিতাধিকাৰী এই আঁচনিৰ আমি অধীনলৈ আনিব খুজিছো যদি 20 লাখ হিতাধিকাৰীক এই আঁচনিৰ অধীনলৈ আনো তেতিয়াহলে এই আঁচনিৰ অধীনত বেনিফিটেড পৰিয়ালৰ সংখ্যা 47 লাখলৈকে বৃদ্ধি পাব আমি অৰুণোদয় 2.0 আধাৰ আৰু ৰেচন কাৰ্ডৰ লগত জড়িত নাছিলে তাৰ কাৰণে মই বিভিন্ন যোৱাকালি পৰখি যেতিয়া উপায়ুক্তৰ সন্মিলন আৰম্ভ হৈছিল মই কৈছিলো যে কিছুমান অৰুণোদয় হিতাধিকাৰী অবাঞ্ছিত লোকৰ হাতলৈকেও যোৱাৰ কিছু তথ্য আমাৰ হাতলৈ নিৰ্বাচনৰ সময়ত আহিছিল সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত কৰিছো যে অৰুণোদয় আঁচনিটো পাবৰ কাৰণে ৰেচন কাৰ্ড থাকিবই লাগিব আৰু যদি ৰেচন কাৰ্ড কাবাৰ থাকে তেতিয়ালে তাৰ আধাৰো থাকিব লাগিব অৰ্থাৎ অৰুণোদয় উইল বি লিংক উইথ আধাৰ এণ্ড ৰেচন কাৰ্ড সেইকাৰণে বৰ্তমানলৈকে পাই থকা অৰুণোদয় হিতাধিকাৰী আৰু নতুনকৈ 20 লাখ যি হিতাধিকাৰী হ'ব তাৰ কাৰণে এটা নতুন নিৰ্বাচনী প্ৰক্ৰিয়া এটা আৰম্ভ হ'ব অৱশ্যে যেতিয়ালৈকে নতুন বেনিফিচিয়াৰী নিৰ্বাচন নহয় তেতিয়ালৈকে পুৰণা সকলে অৰুণোদয় পাই থাকিব কিন্তু যেতিয়া নতুন হিতাধিকাৰী হ'ব বৰ্তমানে পাই থকা সকলোৱে নাপাবও পাৰে যদি তেওঁলোকৰ ৰেচন কাৰ্ড নাই বা তেওঁলোকৰ আধাৰ নাই তেতিয়া তেওঁলোকে নাপাবও পাৰে অহা ছেপ্টেম্বৰ মাহৰ পৰা আমি অৰুণোদয় হিতাধিকাৰী 0.3 ৰ কাৰণে অৰুণোদয় 0.3 এই হিতাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিম আৰু এই কামটো যাতে খুব সুষমভাৱে
কাৰণ অৰুণোদয় হিতাধিকাৰী প্ৰায় ডাবল হৈ যাব, আজিতকৈ দুগুণ হৈ যাব। আজি 27 লাখ আছে, তেতিয়া প্ৰায় 47 লাখ হ'ব, ডাবল নহ'ব, অকণমান ডাবলতকৈ কম হ'ব। গতিকে এইবাৰ যাতে অৰুণোদয়ত প্ৰত্যেকটো ৰেচন কাৰ্ড থকা পৰিয়াল, প্ৰত্যেকটো হয়তো নহ'ব, 80% হ'ব, ৰেচন কাৰ্ড প্ৰায় 55 লাখৰ আছে, আমাৰ অৰুণোদয় 47 লাখ। কিন্তু যিহেতু অৰুণোদয়ত ক্ৰাইটেৰিয়া আছে, 4খন গাড়ী থাকিলে নাপায়, মন্ত্ৰী MLA পৰিয়ালে নাপায়, পঞ্চায়তৰ পৰিয়ালে নাপায়, সেইকাৰণে আমি ভাবিছোঁ যে 47 লাখ উইল বি এ ছাফিচিয়েণ্ট নাম্বাৰ যোগ্যজনক দিবৰ কাৰণে। আৰু তাৰ গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো আমি ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ কৰিম। তাৰ বিষয়েও জিলা উপায়ুক্তসকলৰ লগত পুংখানুপুংখভাৱে আমি আলোচনা কৰিম। এইবাৰ আমি প্ৰথম চৰকাৰ আৰম্ভ হোৱাৰ পিছত আমি চাউল বা ধান কিনা আৰম্ভ কৰিছিলোঁ। এইবাৰ চৰকাৰে ধান কিনা আৰু ধানৰ মিলসমূহে ধান কিনা, এই গোটেই যদি দুইটা অংক মিলাই দিওঁ, এইবাৰ অসমত যথেষ্ট ধান সংগ্ৰহ হৈছে। আৰু চৰকাৰে প্ৰায় 3,60,000 মেট্ৰিক টন আমি ধান কিনিছোঁ, আৰু প্ৰাইভেট মিল 48টা মিলেও প্ৰায় ইমানেই ধান কিনিছে। এইবাৰ অসমত খেতি আৰু ধানৰ খৰিদ যথেষ্ট ভাল হৈছে। আমি প্ৰাইভেটৰ ডেটাটো অহাৰ লগে লগে টোটেল ডাটা এটা আমি দিব পাৰিম। যোৱা বছৰ আমি সৰিয়হ কিনিছিলোঁ 3,000 মেট্ৰিক টন, 3,000 মেট্ৰিক টন। মই মেট্ৰিক টন হ'বনে অলপমান সংখ্যাটো MT হয়, 3,000 MT। এইবাৰ আমি 11,000 মেট্ৰিক টন আমি সৰিয়হ কিনিব পাৰিছিলোঁ। তাৰমানে এটা বছৰৰ ব্যৱধানতে 8,000 মেট্ৰিক টন, 300 টাইমছ আমাৰ সৰিয়হ কিনাটো বাঢ়িছে। অহা বছৰ আমি ইয়াক 30,000লৈকে লৈ যাব খুজিছোঁ, 30,000 মেট্ৰিক টন। এইবাৰ 11,000, 11,000 আমি কিনিলোঁ। প্ৰথম বছৰত 3,000, পিছৰ বছৰত 11,000, আৰু অহা বছৰ আমি 30,000 মেট্ৰিক টনলৈকে আমি যাব খুজিছোঁ। লগত আমি আৰু এটা নতুন এটা আইটেম আমি কিনিব খুজিছোঁ, এইটো হৈছে মেজ। আপোনালোকে জানে যে অসমত মেজৰ প্ৰডাকশ্যন বহুত বাঢ়ি গৈছে, আৰু অসমৰ প্ৰকিউৰমেণ্টত ধান আছিলে, সৰিয়হ আছিলে, এইবাৰ আমি মেজটো ইনক্লুড কৰিব খুজিছোঁ। আৰু তাৰ কাৰণে আমি আৰু এটা নতুন সিদ্ধান্ত লৈছোঁ যে কৃষকসকলে ধানটো যিসকলে নিজে কেন্দ্ৰত আহি দিব, সৰিয়হ নিজৰ কেন্দ্ৰত আহি দিব, কিন্তু এইবাৰ আমি গাঁৱত নিজে গৈ কিনাৰ কাৰণে এটা নতুন ব্যৱস্থা আৰম্ভ কৰিব খুজিছোঁ। কাৰণ কেতিয়াবা এজন কৃষকে PPCত ধানটো লৈ আহিলে, তেওঁলোকে কিবা কাৰণত PPCটো বন্ধ থাকিলে, ধানটো ঘূৰাই লৈ যাব লাগিলে। গতিকে যি কৃষকে আমাক যিটো টোল ফ্ৰী নাম্বাৰ থাকিব, টোল ফ্ৰী নাম্বাৰত যেতিয়া ফোন কৰি দিব যে মোৰ গাঁৱত ধান আছে, মোৰ গাঁৱত সৰিয়হ আছে, আমি গাঁৱত গৈ নিজে আমি ধান আৰু সৰিয়হটো বা মেজটো আমি সংগ্ৰহ কৰি লৈ অহাৰ বাবে চেষ্টা কৰিম। আগে পিছে আমি ডিচেম্বৰৰ পৰা ধান কিনো, সৰিয়হ আমি মাৰ্চৰ পৰা কিনো। এইবাৰ আমি ফেব্ৰুৱাৰীৰ পৰাই সৰিয়হ আৰু ধান আমি নৱেম্বৰৰ পৰাই কিনিব খুজিছোঁ, যাতে আমি আগতীয়াকৈ কৃষকসকলে গম পায় যে আমি ইমান দাম পামেই, তেতিয়া তেওঁলোকেও খেতি কৰি ভাল পায়। এইবাৰ আমি আগতীয়াকৈ ধান কিনাৰ ব্যৱস্থা কৰিব খুজিছোঁ। তাৰ বিষয়েও আমাৰ জিলা উপায়ুক্তসকলৰ লগত, দীঘলীয়াকৈ আয়ুক্তসকলৰ লগত আমি কথা পাতোঁ। আমাৰ কেইবাটাও চৰকাৰী আঁচনি চলি আছে। এইবাৰ আমি খেল মহাৰণ আকৌ পাতিম, সাংস্কৃতিক আমাৰ মহাসংগ্ৰাম এই বছৰ আমি নাপাতোঁ, তাৰ পিছৰ বছৰ পাতিম। আমি আমাৰ অমৃত বৃক্ষ আন্দোলন অহাকালিৰ পৰা আৰম্ভ হ'ব। 15 আগষ্ট বুলি আমি ঠিক কৰিছিলোঁ, এতিয়া আমি 20 আগষ্ট কৰিছোঁ, যে 20 আগষ্টলৈকে আমি 3 কোটি আমি গছপুলি ৰুম। জিলা আয়ুক্তসকলে ক'লে যে 14, 15, 12 তাৰিখ তেওঁলোক ব্যস্ত হৈ থাকিব লাগে 15 আগষ্টৰ কাৰণে, সেইকাৰণে আমি সময়টো 20 আগষ্টলৈকে বঢ়াই দিলোঁ। আমি 3 কোটি গছপুলি ৰোৱাৰ যিটো কাম, সেইটো আমি আয়ুক্তসকলৰ লগত পৰ্যালোচনা কৰিলোঁ। যোৱাবাৰ আমি অসমত 12,000 শিল্পীৰে সৈতে আমি বিহু সৰুসজাই ষ্টেডিয়ামত আমি আয়োজন কৰিছিলোঁ। এইবাৰ আমি
অসমৰ 800খন চাহ বাগিচাৰ পৰা কম বেছি পৰিমাণে কৰবাত 100 হ'ব, কৰবাত 80 হ'ব, কৰবাত 120 হ'ব, আমি 8000 নাচনীৰে গুৱাহাটীৰ সৰু সজাইত আমি এটা ঝুমুৰৰ প্ৰদৰ্শন কৰিব খুজিছোঁ। আৰু তাৰ কাৰণে আমাৰ গানটো ৰেকৰ্ড হৈ গ'ল, আমি দুই এদিনতে আপোনালোকক শুনাম, ভিডিঅ' ৰেকৰ্ড হৈ গ'ল। জিলা আয়ুক্তসকলৰ সন্মিলনীত বিহুৰ সময়ত আমাৰ যিখিনি কৰবাত কম হৈছিল, বেছি হৈছিল, যিখিনি আমি শিকিছিলোঁ, জানিছিলোঁ, তাৰ ওপৰৰ পুৰণা অভিজ্ঞতা লৈ আমি 20 নৱেম্বৰত গুৱাহাটীত আমি 8000 নাচনী আৰু বাদ্যযন্ত্ৰী আৰু আন যিসকল ঝুমুৰৰ কাৰণে প্ৰয়োজনীয় তেখেতসকলক লৈ আমি ইয়াত এটা ঝুমুৰৰ খুব সুন্দৰ এটা প্ৰদৰ্শন এটা কৰাৰ বাবেও আমি সিদ্ধান্ত লৈছোঁ। তাৰ বিষয়েও জিলা আয়ুক্তসকলৰ সন্মিলনীত আমি দীঘলীয়াকৈ আলোচনা কৰোঁ। 20 নৱেম্বৰ ৰেকৰ্ডৰ লগত লিংক কৰা নাই, প্ৰদৰ্শন হ'ব, কিন্তু তাৰ মাজত কিবা গ্ৰিনিজত এনেকুৱা ৰেকৰ্ড আছে নেকি আমি এক্সামিন কৰি ল'ম, হয়তো 2-4টা ৰেকৰ্ড হৈ যাব, কিন্তু বৰ্তমান ৰেকৰ্ড শব্দটোতকৈও সমূহীয়া প্ৰদৰ্শনটো আমি বেছি গুৰুত্ব দিছোঁ যে 8000 ঝুমুৰ শিল্পীৰে আমি ইয়াতে এটা প্ৰদৰ্শন কৰিম, যাতে ঝুমুৰৰ লোকপ্ৰিয়তা আৰু সাৰ্বজনীনতাটো বৃদ্ধি পায় আৰু ঝুমুৰ শিল্পীসকলেও তেওঁলোকে এটা যাতে প্ৰেৰণা পায়। ভাৰত চৰকাৰৰ চলি থকা বিভিন্ন আঁচনি, প্ৰধানমন্ত্ৰী আৱাস যোজনা, জল জীৱন মিছন, এই গোটেইবিলাকৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টৰ আঁচনিসমূহৰ বিষয়েও জিলা আয়ুক্ত সন্মিলনসমূহত খুব ভাল কৰি এটা আলোচনা হয়। আধাৰ কিমানক দিব আছে, আমি কিমানক আধাৰ দিলোঁ, সেইবিলাক আলোচনা হয়। এটা সৰু অথচ মানুহৰ কাৰণে প্ৰয়োজনীয় এটা আঁচনি হ'ব। মেডিকেল কলেজবিলাকত আৰু লাহেকৈ পিছত আমি জিলা হস্পিটেলবিলাকতো আগুৱাই লৈ গৈ থাকিম। এটা আমি নতুন সৰু কাম এটা কৰিব খুজিছোঁ যে এতিয়া বাচ্চা জন্ম হ'লেই আধাৰ আৰু বাৰ্থ চাৰ্টিফিকেটখন মেডিকেল কলেজতে পাই যাব। আধাৰ চেণ্টাৰ এটা আমি প্ৰত্যেক মেডিকেল কলেজত স্থাপন কৰিম, পিছত আমি জিলা হস্পিটেল আন চৰকাৰী হস্পিটেলতে কৰিম, যাতে জন্ম হ'লে লগে লগে আধাৰখন লৈ ল'ব পাৰে। যেতিয়া এটা বাচ্চা মেডিকেলত জন্ম হ'ব, ঘৰত ঘূৰি যোৱাৰ সময়ত আধাৰখনো লগত লৈ যাব, বাৰ্থ চাৰ্টিফিকেটখনো লৈ যাব আৰু মেডিকেল কাগজখিনিও লৈ যাব। তেতিয়া আমাৰ আধাৰৰ কাৰণে পিছত আৰু বাচ্চাটো ডাঙৰ হৈ ক'ৰবাত লাইন পাতি থাকিব নালাগে। জন্মৰ সময়তে বয়স 3 দিন আধাৰ লগে লগে হৈ গ'ল, বয়স 2 দিন আধাৰ লগে লগে হৈ গ'ল। এই পাইলট প্ৰজেক্টটো আমি বৰ্তমান 13খন মেডিকেল কলেজত আৰম্ভ কৰিব খুজিছোঁ। যদি আমি ইয়াত সফল হওঁ, তেতিয়াহ'লে আমি লাহে লাহে বাকী হস্পিটেলসমূহতো আমি এক্সপাণ্ড কৰিম, আমি বঢ়াই লৈ গৈ থাকিম। জিলা আয়ুক্তৰ সন্মিলনীত এটা বিশেষ কথা আমি চৰ্চা কৰিছিলোঁ যে প্ৰশাসনটোক ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ বাবে, আৰু তাৰ কাৰণে আমি আটাইতকৈ গুৰুত্ব দিছিলোঁ যে যাতে VIP কালচাৰটো আমাৰ কমি যায়, খোৱা বোৱা আড়ম্বৰপূৰ্ণ যিটো ব্যৱস্থা, সেইবিলাক যাতে লাহে লাহে আমাৰ কমি গৈ থাকিব পাৰে। গতিকে যিহেতু এই ব্যৱস্থাবিলাক অসমত 30-40 বছৰৰ পৰা চলি আছে, একেদিনাই নোহোৱা হৈ নাযায়, লাহে লাহে যাতে এটা গ্ৰেজুৱেল প্ৰচেছত ইয়াক আমি নোহোৱা কৰিব পাৰোঁ, সেই বিষয়েও আমি আলাপ আলোচনা কৰোঁ আৰু কেইবাটাও নিৰ্দেশ জিলা আয়ুক্তসকলক এই সম্পৰ্কত দিয়া হৈছে। মই ভাবোঁ যে যোৱা 2 দিন আমাৰ আচলতে আমি লখিমপুৰতে সন্মিলনখন আয়োজন কৰিছিলোঁ। প্ৰথম দিনাটো লখিমপুৰত হৈ গৈছিলে, দ্বিতীয় আৰু তৃতীয় দিনা আমি বানপানীৰ কাৰণে কৰিব পৰা নাছিলোঁ। যোৱা 2টা দিন আমি ৰাতিপুৱা 9:30 বজাৰ পৰা ৰাতি 11 বজালৈকে গোটেই মন্ত্ৰীসভা আৰু জিলা আয়ুক্তসকলৰ যিখন সন্মিলন হ'ল, মই ভাবোঁ যে প্ৰশাসনক শক্তিশালী কৰাৰ ক্ষেত্ৰত বহুতখিনি সহায়ক হ'ব। আৰু অহা মাহত আমাৰ জিলা আৰক্ষী অধীক্ষকৰ সন্মিলন হ'ব, DFO সকলৰ সন্মিলন হ'ব, দ্বিতীয়সকলৰ সন্মিলন হ'ব, এই ধৰণে জিলা কৃষি বিষয়াসকলৰ সন্মিলন হ'ব,
জইণ্ট ডিৰেক্টৰ হেল্থসকলৰ সন্মিলন হ'ব অৰ্থাৎ আমি যাতে গোটেই কথাবিলাক তললৈকে পাৰ্কুলেট কৰিব পাৰোঁ জিলা প্ৰজেক্ট ডিৰেক্টৰ DRDৰ হ'ব এই ধৰণে প্ৰত্যেকটো ইম্পৰ্টেণ্ট জিলাৰ বা প্ৰত্যেকটো ইম্পৰ্টেণ্ট লাইন ডিপাৰ্টমেণ্টৰো আমি একোখন বৈঠক কৰিম যাতে জিলা আয়ুক্তসকলৰ লোৱা সিদ্ধান্ত আৰু স্পেচিফিক সেই বিভাগটোৰ বিষয়ত আমি যাতে বিভাগীয় বিষয়াখিনিৰ লগত আলোচনা কৰিব পাৰোঁ অহা 2 অক্টোবৰৰ পৰা অসমত আমি আগতে উপজিলা নাম দিছিলোঁ এতিয়া আমি বহুতখিনি আলোচনা কৰি আমি নামটো দিলোঁ সমজিলা কাৰণ ই জিলাৰ সমানেই হ'ব সেইকাৰণে আমি যিটো প্ৰথম আমি উপজিলা বুলি নামাকৰণ কৰিছিলোঁ এতিয়া মহকুমা তথা সমজিলা মানে ইকুইভেলেন্ট টু ডিস্ট্ৰিক্ট আমি এই যিটো নতুন প্ৰশাসনীয় গোট ইয়াক আমি 2 অক্টোবৰৰ পৰা আৰম্ভ কৰিম প্ৰথমতে ৰেন্টেড বা আন একমডেশ্যনত আৰম্ভ হ'ব আৰু তাৰ পিছত আমি ইয়াক এটা পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ এটাৰো আমি কাম আৰম্ভ কৰিম আৰু অফিচাৰসকলকো আমি নিযুক্তি দিম ফাইনেলি আমি এটা ভাল পৰামৰ্শ ৰাইজৰ পৰা আহিছে যে যিবিলাক স্কুল এমালগেমেশ্যনৰ কাৰণে বন্ধ হৈ গৈছে বৰ্তমান পৰিত্যক্ত অৱস্থাত আছে তাত একোটা গ্ৰাম্য পুথিভঁৰাল স্থাপন কৰিব পাৰি নেকি ডিজিটেল আৰু ট্ৰেডিশ্যনেল এই বিষয়েও আমি অলপ ই পৰামৰ্শ হিচাপে আহিছিলে আমি সিদ্ধান্ত লোৱা নাই কিন্তু এই বিষয়টো আমি অলপ চিন্তা কৰিব খুজিছোঁ যেনেকৈ হাইস্কুল এখন আছিলে এতিয়া এমালগেমেট হৈ গ'ল প্ৰপাৰ্টিটো এনেই পৰি আছে তাত আমি এটা ডিজিটেল লাইব্ৰেৰী আৰু ট্ৰেডিশ্যনেল লাইব্ৰেৰী পঢ়া আৰু ইয়াৰ দুইটা অভ্যাস আৰম্ভ হ'ব এই বিষয়েও আমি অলপ জিলা আয়ুক্তৰ সন্মিলনত পৰামৰ্শ আহিছিলে আমি এই বিষয়েও চিন্তা চৰ্চা কৰিম সমজিলা আমাৰ আয়ুক্ত সন্মিলন এই বিভিন্ন ধৰণৰ আলাপ আলোচনাৰ ফলত মই ভাবোঁ যে আমাৰ অহা কিছুদিনত যিটো ইলেকশ্যনৰ সময়ত জঠৰতা আহিছিল প্ৰশাসনত তাক আমি দূৰ কৰি আৰু দ্ৰুতগতিত আমি ৰাইজৰ কাম কাজবিলাক কৰি গৈ থাকিব পাৰিম আপোনালোকে যদি কিবা সুধিব খোজে সুধিব পাৰে আমালৈকে 21 লাখ প্ৰপত্ৰ আহিছে তাৰ বিপৰীতে আমি 20 লাখ আৰু অৰুণোদয় আঁচনি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ মই না তাতে কৈছিলোঁ আপোনালোকক কাৰণ কিছুমানেতো ধৰক এনেও ফিল আপ কৰিছে কিন্তু এই সময়ছোৱাত সেই মানুহকেইজনৰ যোনে ফৰ্ম ফিল আপ কৰিছে তেওঁলোকক আমি আকৌ চৰকাৰী ফৰ্মটো দিমেই আৰু কোনোবাই যদি ফৰ্ম ফিল আপ তেতিয়া কৰাও নাছিলে তেওঁলোকেও এটা সুযোগ পাব আমি কাকো বঞ্চিত কৰিব খোজা নাই কোনোবাই যদি কৰাও নাছিল এটা সুযোগ এটা ডেফিনেটলি পাব কিন্তু যিখিনিয়ে সমীক্ষাত ক'লে যে আমি পোৱা নাছিলোঁ বুলি তেওঁলোকে এটা অগ্ৰাধিকাৰ ভিত্তিত তেওঁলোকক বিবেচনা কৰিব কিন্তু পত্ৰত লিখি দিয়া কথাখিনি সত্য